নমস্কাৰ বন্ধুসকল আৰু আপোনালোকৰ মাজত নতুন এটা মিনি ব্লগ লৈ আহিলোঁ আৰু মিনি ব্লগটো হ'ল আজি মিঠেৰ দোকানৰ পৰা আৰম্ভ কৰিলোঁ আজি ভিডিঅ'টো তাৰমানে আজি কিবা এটা হৈছে আপোনালোকক কৈ আছোঁ কি হৈছে কিহৰ কাৰণে মই মিঠেৰ দোকান আহিলোঁ ৰাতি 10টা বজাত চ' মিঠে লওঁ আৰু ইবাগে মোৰ চাফি আছে লোকটো এই গাড়ীত বহি আছে আৰু মই মিঠে নিব আহিছোঁ আৰু কিয় নিব আহিছোঁ কৈ আছোঁ আপোনালোকৰ ৰাস্তাত আৰু বাহিৰত মানে মই য'ত আছোঁ মেংগলৰত গজা আৰু গল্লা নাপায় সেই বুলি মই ভাবি বুন্দেল লাড়ু লৈ ল'লোঁ বুন্দেল লাড়ুটো লোৱাৰ পিছত আৰু বুন্দেল লাড়ু লোৱাৰ পিছত মই কেক লৈ ল'লোঁ আৰু কেক লৈ পেলাই মই যাওঁ এতিয়া চাফি ৰখি আছে তাৰমানে এতিয়া মই যাম হোটেলত মেইন মাৰ্কেটত যাই আছোঁ আৰু বস্তু শান্তি মই চাফিক দিলোঁ চাফিক দি পেলাই এতিয়া মই গাড়ীত বহি লওঁ গাড়ীত বহি পেলাই এতিয়া যাই আছোঁ আমি মাৰ্কেটত হোটেলত কিয় যাই আছোঁ কৈ আছোঁ আপোনালোকৰ ৰাস্তাত চ' গাড়ীত বহি লওঁ ধুনীয়াকৈ চ' বলক আৰু এতিয়া আৰু গাড়ীত বহি ল'লোঁ আৰু এইটো চাফি হয় আৰু এইটো মই হয় আৰু মই বহুত দাড়ি চাৰি দীঘল হৈ গৈছে আৰু এইটো পাৰ্লেজি বিস্কুট চ' কিহৰ কাৰণে মই আহিলোঁ এই ৰাতি তাৰমানে আমাৰ ৰুমৰ গেছটো শেষ হৈ গৈছে সেইটো কাৰণে মই আহিলোঁ ইয়াত এতিয়া খাম কি এই ৰাতি চ' চাফিক ক'লোঁ ব'লা আমি এতিয়া মাৰ্কেটত যাওঁ যাই পেলাই হোটেলত কিবা এটা খাই আহোঁ তাক ক'লোঁ এনেকৈ ত' ফাইনেলি আমি আহি পালোঁ এতিয়া মাৰ্কেট চাওক পুৰা ৰাতি হৈ আছে পুৰা দোকান চোকান বন্ধ এই ৰাতি আহি পালোঁ আমি মাৰ্কেটত আৰু গাইছ পৰঠা আহি পালে ময়ো আহি পালোঁ পৰঠা খাওঁ আৰু এতিয়া আৰু ইভাগে পৰঠা চব্জি আৰু ইভাগে মই খাওঁ আৰু ইভাগে চাফি খাই আছে চ' তাৰমানে কি হ'ল জানেনে গেছটো তাৰমানে শেষ হোৱাৰ কাৰণে চাফি তাৰমানে যেতিয়া ভাত বহাইছিল ভাত বহাই আধা সিজা হ'ল তাৰ ভাত পিছত গেছটো শেষ গ'লে কি কৰোঁ এতিয়া তাৰো আধা সিজা ভাত মই খাব নোৱাৰোঁ সিও খাব নোৱাৰে সেইটো কাৰণে ভাবি মই ইয়াৰে মালিকৰ শুলশেকৰ পৰা 100 টকা এটা ল'লোঁ 100 টকা এটা ল'লোঁ লৈ পেলাই আমি হোটেলত আহিলোঁ পৰঠা খাবলৈ ত' পৰঠা খোৱাৰ পিছত গাখীৰ দা চাহ খালোঁ আৰু গাখীৰ দা চাহ হোৱাৰ পিছত আৰু যাওঁ আৰু ৰুবলৈ বহুত ৰাতি হৈ গ'ল হোটেলৰ পৰা নামি আহিলোঁ আৰু এতিয়া বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক এটা কৰি দিব না প্লিজ ত' ব'লক আৰু এতিয়া বাই বাই জয় আই অসম আৰু এখন হোটেলতে খাইছিলোঁ ত' বাই বাই এতিয়া গুড নাইট